সৃষ্টি হ'ল 10 লাখ 20 লাখ 30 লাখ 40 লাখ আজি 1.5 কোটি জনসাধাৰণেৰে সমৃদ্ধ এটা নতুন সভ্যতা 2011 সেন্সাছত আমি অসমত হিন্দু আৰু মুছলমানৰ যেতিয়া ব্ৰেকআপ চাওঁ মুছলমান 34% 3% অসমীয়া মুছলমানক যদি আমি বাদ দিওঁ বাংলাদেশৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰা মুছলমান মানুহৰ সংখ্যা আজি অসমত 2011 চনত 31%। 2021 সেন্সাস হোৱা নাই প্ৰত্যেক সেন্সাসতে 4% ইনক্ৰিজ হ'ল 2021 পৰা 25 হ'ল আৰু 5 বছৰ আৰু 2%। 2027 যেতিয়া সেন্সাসৰ প্ৰতিবেদন ওলাব অসমত বাংলাদেশী মূলৰ মিয়া মুছলমানৰ সংখ্যা 40%ৰ আশে-পাশে হ'ব। কোনোবাই ক'ব পাৰে যে ঠিক আছে তেওঁলোকো থাকিব আমিও থাকিম কিন্তু আমাৰ ধৰ্মই সকলোকে আদৰি লয় আজি বাংলাদেশৰ শেহতীয়া ঘটনাৱলীয়ে আমাক সকলো কিন্তু আমাৰ ৰাজ্যত কংগ্ৰেছৰ দুৰ্বলতাৰ বাবে আৰু কংগ্ৰেছৰ তুষ্টিকৰণ ৰাজনীতিৰ বাবে লাহে 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 আন এক সভ্যতা সৃষ্টি হ'ল 10 লাখ 20 লাখ 30 লাখ 40 লাখ আজি 1.5 কোটি জনসাধাৰণেৰে সমৃদ্ধ এটা নতুন সভ্যতা 2011 সেন্সাছত আমি অসমত হিন্দু আৰু মুছলমানৰ যেতিয়া ব্ৰেকআপ চাওঁ মুছলমান 34% 3% অসমীয়া মুছলমানক যদি আমি বাদ দিওঁ বাংলাদেশৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰা মুছলমান মানুহৰ সংখ্যা আজি অসমত 2011 চনত 31%। 2021 সেন্সাস হোৱা নাই প্ৰত্যেক সেন্সাসতে 4% ইনক্ৰিজ হ'ল 2021 পৰা 25 হ'ল আৰু 5 বছৰ আৰু 2%। 2027 যেতিয়া সেন্সাসৰ প্ৰতিবেদন ওলাব অসমত বাংলাদেশী মূলৰ মিয়া মুছলমানৰ সংখ্যা 40%ৰ আশে-পাশে হ'ব। কোনোবাই ক'ব পাৰে যে ঠিক আছে তেওঁলোকো থাকিব আমিও থাকিম কিন্তু আমাৰ ধৰ্মই সকলোকে আদৰি লয় আজি বাংলাদেশৰ শেহতীয়া ঘটনাৱলীয়ে আমাক